নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ চবৰে ভালে। আজি মোৰ ছোৱালীজনীৰ জন্মদিনৰ উপলক্ষে আয়োজন কৰা গৈছে। চব্জি তব্জি কাটি আছে আৰু এইফালে দালি বহাইছে, ভাত হৈ গ'ল। বিলাহী মিক্সিত মাৰি আনি দিছে মাছৰ সৈতে বনাবৰ বাবে। ইয়াত ভাত হৈ গ'ল, এইফালে লাগি আছে আৰু এইফালে কেক কাটা হ'ব। বেলুন সজাই আছে ভণ্টি দুজনীয়ে। এয়া মোৰ ছোৱালী জন্মদিন 3 বছৰ কমপ্লিট হ'ব আজি। এইফালে কেক আছে, কেকটো পিছত ভালকৈ দেখুৱাম। এইফালে বহি আছে এইজনী মোৰ ছোৱালী। হাই দিয়া উষা। আৰু বাকীখিনি পিছত দেখুৱাই আছোঁ। ইয়াৰ ৰাইজসকল লাগি আছে। এইফালে মেটেল এটা লগাই দিছোঁ, নহ'লে পোহৰৰ কাৰণে প্ৰব্লেম হয়। এইফালে দাদা এজনে বনাই আছে। তুমি নিজে হাত লৈ এখন এই দিয়া, তুমি এই দিয়া খোৱা আগত। এতিয়া তুমি লগ পৰীক্ষা দিয়া, এখন পৰীক্ষা দিয়া, এখন পৰীক্ষা দিয়া, পৰীক্ষা দিয়া। কেক 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 বাপ খোৱা আহা আই আই গোহাই খোৱা মাথাই কেক বেকাৰি মানুহ লছিলা বেলেগে কোৱা নাহিলা আহে কলিজা চাও এনো তুই আমার দাদা আইতা পাপা কোন খাই বব কোন ৰ পাতা বব খাই দিয়া তুমি পিছত খাবা যোৱা বব খাই দিয়া পাপা খাই দিয়া বাৰ্থডে গালে নাখালে কেনেকা হ'ব ন তুমি যোৱা তুমি তুমি বব কাৰণে কম্পিটিশন দেখাই দিয়া খাই লৈছে যোৱা বব কোন খাই দিয়া দিয়া তুমি অকণ বুজি পোৱা বাহিৰ ওলাই আমাৰ এফালে কৈ আছে মায়ে বনাইছে দুইজনী কেকটো বুইটা ৰখাই থৈ দিব লাগে আৰু চাফা কৰি দিব দুইজনী কেনেকৈ খাই থৈ দিব লাগে আগতে নোখোৱা কথা কৈ থাকে সেইকাৰণে খাই আছে খাই থাকে মামাক অকণ খুৱাই দিয়া এফালে মামাক অকণ খুৱাই দিয়া এইকণ খুৱাই দিয়া মামাক অকণ খুৱাই দিয়া মামা পাপু মামাক খুৱাই দিয়া এই পাপু মামা অকণ দি দিয়া হাতখন অকণ খুৱাই দিয়া তাৰ ভয়তে ৰবাৰ্ট মামাক খুৱাই দিয়া এগো দে কি জটা খাই দিব দিও নাকটা কমা লগাই খাব বিচাৰি আছে এটো লাও এটো লাও কোনে তো লাও এই মামা কৈছে এটো লাও হ'ব দে কৰি খোৱা এই মামা খানি এটো লাও মামা কি বাটা দিছে এটো লাও কলিজা লাও এ তাই কাৰণে সিট ভাইছো তাই